500 টকা দি অসমীয়া মহিলাক ভৰি চোৱালে বদৰুদ্দিন আজমল ডাঙৰীয়াই। এই নিউজটো মই জাষ্ট অকণমান আগত পালোঁ যে একাংশ মহিলাই বদৰুদ্দিন আজমল ডাঙৰীয়া বহি আছে আৰু একাংশ মহিলাই ভৰিত চুইছে আৰু 500 টকা লৈ গৈছে। কাৰোবাক তেওঁ হাতখন আঁতৰাইও দিছে। এতিয়া মূল কথাটো হ'ল কি, আমাৰ সমাজত, আমাৰ হিন্দু সমাজত ভৰি চোৱা নিয়মটো আছেই। মানুহে মানুহৰ ভৰি চুৱে, কিন্তু সেইটো মুছলমানত নাই। মুছলমানৰ কোনো ভৰি চোৱা নিয়মেই নাই। আমাৰ হিন্দু ধৰ্মত কিন্তু মূৰ্তিৰো ভৰিটো চুৱে, কিন্তু তেওঁলোকে যে বিপদৰ সময়ত কোনোবা এজন আহিছে ভগৱান হিচাপে মানি তেওঁৰ ভৰিখন চুই পইচাটো লৈ গৈছে। বদৰুদ্দিন আজমলেতো কোৱা নাই যে মোৰ ভৰিখন চুলেহে মই পইচাটো দিম। গতিকে এই সময়খিনিত তেওঁ মুছলমান হোৱাৰ কাৰণে, এই সময়খিনিত যদি কোনোবাই এজন মানে হিন্দুকৈ চিঞৰি থকা কোনোবা এজনে যদি লাখ টকাৰো সহায় কৰিলেহেঁতেন, তেওঁক বহুত ওপৰত উঠাই দিয়া হ'লহেঁতেন। কিন্তু আজি বদৰুদ্দিন আজমলে যে কোটি টকাৰ সহায় কৰা হ'ল, তেওঁ মুছলমান হ'ল, সেইকাৰণে তেওঁ ভৰিখন চুবলৈ কেতিয়াও কাকো অনুৰোধ কৰা নাই যে মোৰ ভৰিখন চুৱক, মই পইচা দিম। আৰু এটা ভিডিঅ' দেখিলোঁ, কোনোবা এগৰাকী মানুহ দৌৰ মাৰি গৈ কেমেৰা লৈ তেল তুল মাৰি 10,000 টকা লৈ গৈছে। গতিকে সেই মানুহজন হ'ল উদাৰ মনৰ মানুহ। সেই মানুহজন হ'ল যিমান আছে মই সকলোকে দি শেষ কৰি দিম, কাৰণ মৰিলে টকা লগত লৈ যাব নোৱাৰে, তেনেকুৱা এটা মনৰ মানুহ। তেওঁ কেতিয়াও ভৰি চুবলৈ কোৱা নাই। এইটো এটা টপিক উলিয়াইছে যে বদৰুদ্দিন আজমলে 500 টকা দিছে, তাৰ বিনিময়ত ভৰি চুবলৈ দিছে। এইটো নিয়ম কাৰ? এইটো আমাৰ হিন্দু ধৰ্মৰ নিয়ম নহয় জানো? মাটিৰে বনাই থোৱা মূৰ্তি এটাকো গৈ ভৰিখন চুই সেৱা কৰা হয়। মুছলমানত এক ঈশ্বৰৰ বাহিৰে কাকো সেৱা নকৰে, তেওঁলোকে এক আল্লাহকেই মানে। গতিকে মানুহক তেওঁলোকে পূজা নকৰে, মানুহক তেওঁলোকে ভৰি নোচোৱে। সেইটো আমাৰ হিন্দু ধৰ্মৰ ৰীতি নীতিমতে এই কামটো কৰা হৈছে যে বিপদৰ সময়ত ভগৱানৰ নিচিনাকৈ আপুনি আহি আমাৰ মাজত উপস্থিত, গতিকে আপুনি আমাক কিবা এটা সহায় কৰিছে, আপোনাৰ ভৰিখন চুই সেৱা এটা কৰিবলৈ, বাছ কথা সেইটোৱে। গতিকে ইয়াক লৈ বিতৰ্ক কৰাটো, ইয়াক লৈ বিতৰ্কৰ সৃষ্টি কৰা সেই সাংবাদিকতাক আচলতে ধিক্কাৰ দিছোঁ। এনেকুৱা সাংবাদিকৰ মুখত চেণ্ডেল মাৰিব লাগে। কথা বতৰা কোনো ভালকৈ নোচোৱাকৈ কোনোবা এটাই কিবা ৰিপৰ্ট দি দিছে, বজাই দিছে। নিউজ চেনেল ঢেৰ হ'ল, গতিকে সিমানখিনি সাংবাদিকতাৰ জ্ঞান নাই। যিমানখিনি আমাৰ চেনেল বাঢ়ি গ'ল, আচলতে সিমানখিনি সাংবাদিকেই নাই অসমত। কিন্তু এনেই সাংবাদিকৰ নলেজ নথকাকৈ সাংবাদিকতা কৰাটো কিন্তু ভুল কথা। সাংবাদিক শব্দটোৰ অৰ্থ বহুত ডাঙৰ হয়, সি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়। গতিকে ইয়াক অপব্যৱহাৰ কৰাটো কিন্তু ভুল কৰিছে একাংশ নতুন সাংবাদিকে। কিছুমান অপপ্ৰচাৰ, কিছুমান মানে স্বাৰ্থত তেওঁলোকে বিক্ৰী হৈ গৈছে। নতুন চেনেল এটা খুলি কেইটকামান টকা পাই যায়, টকা পাই গ'লে তেওঁলোকে আবুল তাবুল গায়। গতিকে এইবোৰ কাণৰ তলত চৰ পৰিব আচলতে। এনেকুৱা সাংবাদিকতা কিন্তু কেতিয়াও লাইক নকৰোঁ। তো